কিনো মই মন্দহাগী পাপিনী বেশ্যাক লাগি কৰিলো ব্ৰাহ্মণ জন্ম নষ্ট এইতে উপজি পুত্ৰ পিবু আৱে মলমূত্ৰ ইহে মোৰ ভৈলা মহা কষ্ট। অজামিলে অনুতপ্ত হৈছে যে মই ব্ৰাহ্মণৰ জন্ম লৈছিলোঁ, ব্ৰাহ্মণৰ ঘৰত জন্ম হৈছিলোঁ, ব্ৰাহ্মণৰ ঘৰত জন্ম হৈ মই বেদপাঠ কৰিব লাগিছিল, মই যাগ যজ্ঞ কৰিব লাগিছিল, ব্ৰহ্মতত্ত্ব মই বেদ অধ্যয়ন কৰিব লাগিছিল, কিন্তু মই এইবোৰ একো নকৰি মই বেশ্যাত পতিত হ'লোঁ। মই বেশ্যাত পতিত হোৱাৰ বাবে আজি মোৰ এই দুৰ্দশা। এতিয়া ঠিক এই অধ্যায়টোৱে আমাক এইটো বুজাইছে যে অজামিল ব্ৰাহ্মণ কুলত জন্ম হৈ তেওঁ স্বধৰ্ম ত্যাগ কৰিলে। আমিও আমাৰ এটা প্ৰত্যেকৰে স্বধৰ্ম আছে, আমি যদি সেই স্বধৰ্মটো যদি ত্যাগ কৰোঁ ঠিক অজামিলৰ নিচিনাই আমাৰো দুৰ্দশা আহিব। হে ৰাম যিটো মহাবিবাহিতা পতিব্ৰতা সুচৰিতা তাহাকো কৰিলো পৰিত্যাগ সুৰাপি অসতীয়াতি ইটো দুষ্টা অন্ত্যাজাতি আতেকে বঢ়াইলো অনুৰাগ পিতৃ মাতৃ মহাশুদ্ধ অনাথ পৰম বৃদ্ধ মই বিনে নাহিকে সন্ততি তাসম্বাক তাপদিয়া হেম সে দাৰুণ দিয়া এৰি আইলো কিনো মন্দমতি এতেকে জানিলো মূৰ সিজিলা পাতক ঘূৰ অৱশ্যে পৰিবু নৰকত হাতে গলে বান্ধিয়াতি কিংকৰে কৰিবে শাস্তি মহা মহা পাপীৰ লগত। তেওঁ তেতিয়া চেতনা জ্ঞান আহিছে যে মহা মহা পাপীসকলক হাতে গলে বান্ধি জমেনি জমনগৰত শাস্তি প্ৰদান কৰে। মই ব্ৰাহ্মণ কুলত জন্ম হৈ মই মোৰ স্বধৰ্ম ত্যাগ কৰিলোঁ, মই মদ্যপান কৰিলোঁ, মই সুৰাপানৰ পৰা আৰম্ভ কৰি যত যিমান ঠগ প্ৰবঞ্চক বেশ্যা গোটেইবোৰ কৰিলোঁ আৰু মোৰ স্থান নৰকতেই। অজামিলে কৈছে মোৰ স্থান নৰকতেই, মই যিবোৰ কৰ্ম কৰিলোঁ কৰ্মফল মই ভুগিব লাগিব, কিন্তু মই মৃত্যুৰ শৰশয্যাত পৰি মৃত্যুৰ যন্ত্ৰণাত থাকি মই যে সৰু পুত্ৰ নাৰায়ণৰ নাম ল'লোঁ, মোৰ মুখত নাৰায়ণ নাম আহিলে, সেই নাৰায়ণ নামে মোক আজি স্বৰ্গপথৰ যাত্ৰী কৰিছে, মোক বৈকুণ্ঠলৈ যোৱা পথ মোকলাই দিছে। হে নাৰায়ণ, হে প্ৰভু, তোমাৰ মই কিংকৰ দাসৰ দাস আমাৰ সেৱা গ্ৰহণ কৰিবা। অজামিলে গদ হৈ চকু পানী টুপি টুপি তেওঁ সমস্ত দেহ মন আত্মা কায়া তেওঁ চৰণত সমৰ্পণ কৰিছে। নিজৰ অনুশোচনা আহিছে, জীৱনৰ প্ৰতি তেওঁ কৰি যোৱা কৰ্মৰ ধৃষ্টতা প্ৰকাশ কৰিছে। কৰিলো পৰম পাপ মহন্তক দিলো তাপ ধন লোভে পিৰিলো পৰক এতেকে জানিলো জমে ভুঞ্জাইবে অনুক্ৰমে ঘোৰ মহা দাৰুণ নৰক যমৰ কিংকৰে মোক গলত লগায়া দুল পেলাইবে কমল মূত্ৰ কুন্দে অনেক বিস্তাৰ পোকে বেৰি
হিয়া খাইবে কমুক থাকিব উভতি পৰি মুন্দে। অজামিলোপাখ্যান প্ৰথম অধ্যায় চোৱাতে 64খন নৰকৰ বৰ্ণনা কৰিছে। নৰক নৰক কেনেকুৱা কৰ্ম কৰিলে কোনখন নৰকত থাকিব লাগিব? 84খন নৰক ন, 84খন নৰকৰ বৰ্ণনা কৰিছে। এই নৰকবোৰৰ বৰ্ণনা কৰি আহোঁতে অজামিলে যিবোৰ পাপ কৰ্ম কৰিলে, এই পাপ কৰ্মবোৰ তেওঁ মানে কিমান কোটি জনম তেওঁ সেই নৰক কুণ্ডত, ক'ৰবাত গৈ মূত্ৰকুণ্ডত, বিশ্বা কুণ্ডত, ক'ৰবাত গাহৰি হৈ, ক'ৰবাত বিভিন্ন ধৰণৰ যোনিত তেওঁ প্ৰৱেশ কৰি শেষত তেওঁ কেতিয়া মনুষ্য জন্ম লাভ কৰিব ক'ব নোৱাৰি। তেওঁ ইমানেই তেওঁ পাপ কৰিছিল, সেই পাপৰ প্ৰায়চিত্ত ভুগিব লাগিছিল, ভুগিবলৈ তেওঁ আগবাঢ়ি গৈছিল। কিন্তু শেষত নাৰায়ণ নামে তেওঁ ৰক্ষা কৰিলে, উদ্ধাৰ কৰিলে। আমাক সেইটোকে সকীয়াইছে যে দিনটোত নাৰায়ণ নাম লোৱা, 100 বাৰ নাৰায়ণ নাম লোৱা। এতিয়া আমাৰতো সময় নাই নাম ল'বলৈ, মুখত আমাৰ ভগৱানৰ ৰাম হৰি কৃষ্ণ মুখত নাহে। আমি মায়াত আবদ্ধ, আমাৰ এই পাপময় দেহ। সেইকাৰণে আমাৰ ভগৱান কৈছে যে চকুটোতো আমাক সদায় ভাল দৃষ্টি চাবলৈ কৈছে, জিভাখনে সদায় সুস্বাদ খাবলৈ কৈছে, নাকটোৱে সদায় খুব ধ্যান ল'বলৈ কৈছে, কাণত সদায় ভাল কথা শুনিবলৈ কৈছে। কিন্তু আমাৰ কথাবোৰ চব বিপৰীত। আমাৰ চকুকেইটা সদায় বেয়ালেহে যায়। বেয়ালে যোৱাৰ কাৰণে আমি চকুৱে নেদেখাও হওঁ, কৈছেনে? কিছুমান মানুহ কিন্তু চকুৱে বেয়া দেখিলেও সি এইটোৱে ভগৱানৰ সৃষ্টি ভাল বুলি ভাবে। কিছুমান মানুহৰ চকুটো বৃদ্ধ 100 বছৰ বয়স হ'লেও চকুৱে ভালকৈ দেখি থাকে। তেওঁ চকুত সেই পাপে ক্ৰিয়া কৰা নাই, তেওঁ চকুত পাপে ক্ৰিয়া নাই কৰা। কাণে নুশুনা হওঁ, আমি সদায় বেয়া কথাবোৰ কৈ আমি বেয়া কথা শুনিলেও ভাল কথাটো গ্ৰহণ কৰি বেয়াটো আমি এৰি নিদিওঁ। সেইকাৰণে আগৰ দক্ষিণ পাটৰ এজন সত্ৰাধিকাৰ আছে ৰমানন্দ প্ৰভুৱে বক্তৃতা দিবলৈ উঠিলে। তেখেতে ঠিক এনেকুৱা ধৰণৰ কিছুমান আগতে বাক্য কয় যে এটা সৰোবৰত ৰাজহাঁহ থাকে, পাতিহাঁহ থাকে, শেৱালি হাঁহ থাকে, বিভিন্ন ধৰণৰ সৰোবৰত চৰাই থাকে। কিন্তু ৰাজহাঁহ এটাই গৈ পাতিহাঁহৰ লগত সংগম নকৰে, পাতিহাঁহ এটাই গৈ শেৱালি ডাউকজনীৰ লগত সংগম নকৰে। সিহঁতৰ মাজত ইটোৰ প্ৰাণীৰ মাজতো সেই ব্যৱধানটো জীয়াই আছে, সেই জ্ঞানটো ইটোৰ প্ৰাণীৰ মাজতো আছে, কিন্তু আমাৰ মানুহৰ মাজত নাই বাবেই আমাৰ চৰিত্ৰ, আমাৰ জ্ঞান, আমাৰ আধ্যাত্মিক চেতনা সদায় শূন্য। ঠিক তেনেকৈ এজনী যদি গৰু আপুনি পোহে, গৰুজনী যেতিয়া মেলি দিয়ে, গৰুজনী ঘাঁহো খাব, সি বিষ্ঠাও খাব, কিন্তু পিছদিনাখন আপোনাৰ গাখীৰকণ কি দিব? সি অমৃত দিব। গৰুজনী অমৃত প্ৰদান কৰিব, কিন্তু তাই কিন্তু ঘাঁহো খালে, বিষ্ঠাও খালে। বুজিছেনে? সেইকাৰণে পৰু প্ৰকায় দুহন্তি গাবা, এইটো বৈদিক সাহিত্যই সেই 4টা কথা কৈছে। পৰু প্ৰকায় বহতি নদ্যা, পৰু প্ৰকায় ফলন্তি বৃক্ষা, পৰু প্ৰকায় দুহন্তি গাবা, পৰু প্ৰকায় ইদম শৰীৰম। মানৱ প্ৰদত্ত আমাৰ এই শৰীৰটো হেনো পৰোপকাৰ, পৰক উপকাৰ কৰিবৰ কাৰণে ভগৱন্তে আমাক প্ৰদান কৰিছে। আমি কিমান পৰক উপকাৰ কৰিছোঁ। এই 4টা বাক্যৰে বৈদিক সাহিত্য আৰম্ভ হৈছে। সেইকাৰণে অজামিলে পিতৃ মাতৃ আলোকিক সদায় পোহপাল দিবৰ বাবে চুৰ কৰিও ধন আনিছিল, ডকাইত কৰিও কাৰোবাৰ পৰা অন্ন আনিছে, কাৰোবাৰ বস্ত্ৰ আনিছে। পিতৃ মাতৃয়ে কৈছে, তই সদায় আমাক ইমান যোগাৰ দিছ, তই ক'ৰ পৰা আনিছতো আমিতো নাজানো, তই তাৰ যদি কিবা পাপ কৰিও আনিছ, সেই পাপৰ অংশ আকৌ আমি গ্ৰহণ নকৰোঁ। পিতৃ মাতৃয়ে কৈছে। তেতিয়া অজামিলে সদায় ৰাতিপুৱা ফুল বিভিন্ন ধৰণৰ নৈবেদ্য আনি দিয়ে,
ব্ৰাহ্মণ মানুহ পিতৃ মাতৃ অজামিলে বাপেক মাক ব্ৰাহ্মণ সদায় পূজা কৰে, ঈশ্বৰ উপাসনা কৰে। ক'লে যে আজি তোমালোকৰ হৈ এই পূজা মই কৰিম। তেতিয়া অজামিলে মাক বাপেকক আসনত বহুৱাই পাদ্য বৰ্গ আচমনি কৰি ফুল পিতৃ মাতৃৰ গাত ছটিয়াইছে যে তোমালোক জীয়াই আছা, জীয়াই থকাৰ অৱস্থাত আৰু মোৰ দ্বিতীয় ঈশ্বৰ কোন মই নাজানো। তেতিয়া মাক বাপেকে অজামিলক কৈছে, হেৰ' বোপাই, তই বাৰু আমাকে ঈশ্বৰ জ্ঞান কৰিছ, কিন্তু আমাৰো এজন ইষ্ট দেৱতা আছে। আমি আজি সেইজন ইষ্ট দেৱতাক পূজা কৰিবলৈ নাপালোঁ। তই যি নৈবেদ্য সম্ভাৰ আনিছিলি তই সমস্ত আমাৰ চৰণতে অৰ্পণ কৰিলি, কিন্তু আমাৰ ইষ্ট দেৱতাক আমি স্মৰণ কৰিবলৈ আজি নাপালোঁ। নোপোৱাৰ কাৰণে আমি আজি অকণমান ঠাণ্ডা পানীও খাব নোৱাৰোঁ। হিয়া ঢাকৰি ঢাকৰি কান্দি কান্দি পিতৃ মাতৃয়ে প্ৰাণ ত্যাগ কৰিলে। আৰু অজামিলক ক'লে যে তই বেশ্যাত পতিত হ'ব লাগিব। সেইকাৰণে পিতৃ মাতৃ অভিশাপ আহি নাৰায়ণে এই অজামিল গৈ বেশ্যাত পতিত হ'ল। আৰু সেই নাৰায়ণেই সৰু পুতেক নাৰায়ণৰ শেষত নাম লৈ তেওঁ মুক্তি লাভ কৰিছিল। অৰ্থাৎ নামেই শ্ৰেষ্ঠ। কলিযুগে ৰাম নামে হা ৰাম নামে কৰি আছে জগত উদ্ধাৰ। মহাপুৰুষ শংকৰদেৱে সেইবিলাক নকৰিলো পাপ অল্প, ভুঞ্জিবু অনেক কল্প, নপাই বহু যাতনাৰ উৰ। চিন্তি চিন্তি পিঠিৰ, হৰি হৰি পাত কিৰ। কিনু গতি হয় আৱে মোৰ, গুণি গুণি নপাওঁ উৰ। দেখো অন্ধকাৰ ঘূৰ, মোৰ মনে নাহি শান্তি সুখ। কিনু হৈলো আত্মঘাতী, এহি বুলি কান্দি আতি। লুটকে তিনতিল আখি মুখ, সুমৰি সুমৰি পাপ কৰই মহাহৃদি তাপ। সিটো মন্দমতি অজামিল, মহন্তৰ সংগ পায়া। ক্ষণে ভৈলা শুদ্ধ কায়া, বীৰকতি মনত মিলিল। ইটো সুত বিত যায়া, জানিলো সকলে মায়া। হৰিষে হৃদ বন্ধু নিজ, মোৰ গতি হৰি নাম। কৰোৱাৱে কোন কাম, এহি বুলি বহি গুণে দ্বিজ। হৰে ৰাম ৰাম ৰাম। ৰাৱণ বৰ দুৰ্জয় প্ৰতাপী ৰজা আছিল। ৰাৱণে গোটেই তিলি তলুক্য জয় কৰিছিল। এদিন গৈ যম ৰাজ্যত প্ৰৱেশ কৰিছিল ৰাৱণ গৈ। যম বোলে মৰাৰ পাছত খুব শাস্তি দিয়ে, যমৰ তাকনো কেনেকুৱা শাস্তি দিয়ে ময়ো নাযাওঁচোন। ৰাৱণ গৈ সোমালেগৈ। য'ত শাস্তি দিয়ে তালে কিন্তু ৰাৱণক যাবলৈ নাই দিয়া। যমে প্ৰথমতে মানে ৰাৱণৰ মৃত্যুৰ পাছত তেওঁনো কেনেকুৱা মানে কি শাস্তি পাব, বৰকৈ সাটনি ধৰিলে তাৰ বোলে যোৱা যাব বোলে তুমি এই শাস্তি দিয়া সেই জেগাত পঠিয়াই দিলে। গৈ একদম ডাঙৰ দুটা মানে ডাঙৰ ডাঙৰ একদম বক বক তেল পৰি আছে, মানুহ এটা তলত জুই দি আছে। সেয়া এই তেল তুমি কেলৈ গম কৰিছা? ৰাৱণে সুধিছে
এই বোলে লংকাৰ বোলে ৰাৱণ বুলি এটা আছে হে তাক বোলে এই তেলত বোলে ডুবাই ডুবাই মাৰিব লাগিব ৰাৱণটো আছিল বোলে তাৰ দুখ কি এই সি বোলে ৰামৰ পত্নী সীতাক হৰণ কৰিব হে পৰপত্নী হৰণ কৰিব সেইকাৰণে বোলে তাক বোলে তেলত জুবিয়াই বোলে গৰম তেলত জুবিয়াই তাক বোলে শাস্তি দিব লাগিব ৰাৱণ উভতি গুচি আহিলে বিভিন্ন আৰু কি শাস্তি দিছে চালে ৰাৱণ আহি লংকা পালে সি ভাবিছে যে মইতো ক'ৰ সীতা এজনী ক'ৰ ৰামনো এইটো অনুসন্ধান কৰিলা ৰাৱণক তেতিয়া মাৰিছক মাতিলে খবৰ লচোন কোননো এইটো অযোধ্যা ৰাম খবৰ ল'লে কাহিনীটো আৰম্ভ হৈছে ৰামায়ণৰ কেনেকৈ গৈ দণ্ডকাৰণ্যৰ পৰা গৈ সীতাক ৰামে ৰাৱণে হৰণ কৰি আনিলে নিব পহু সেইবোৰ যি কাহিনী আৰু ৰামায়ণৰ যিটো কাহিনী এনেকৈ কৰি আনি কিন্তু যমক সুধিলে যে সি মুক্তি কেনেকৈ পাব ৰাৱণে মুক্তি কেনেকৈ পাব বোলে সেইবোৰ ডাঙৰ কথা সি বোলে পূৰ্বত জয় বিজয় আছিলে সি লক্ষী অভিশাপত সিহঁতি আহি 3 জন্ম লৈছে হিৰণ্যাক্ষ হিৰণ্যকশিপু 2 নম্বৰত ৰাৱণ কুম্ভকৰ্ণ 3 জন্মত বোলে সি শিশুপাল দন্তবক্ৰ 3বাৰ জন্ম লোৱাৰ পাছত সি পুনৰ আকৌ বৈকুণ্ঠলৈ যাব সি বোলে ৰামৰ হাতত ভগৱানৰ হাতত যে মৃত্যু হ'ব সেইকাৰণে সি বোলে তাৰ মৃত্যুটো বোলে বৰ শ্ৰেষ্ঠ সি বৈকুণ্ঠগামী হ'ব সি পৰপত্নী হৰণ কৰিলেও সি বোলে এই ইয়াত তেলত মানে ডুবিব নালাগে সেইকাৰণে ৰাৱণে পৰিকল্পনা কৰি সীতাক হৰণ কৰি শেষত ৰামৰ হাতত মৃত্যু হৈছে বৈৰীভাৱে চিন্তা কৰিছে বৈৰীভাৱে বোলে চিন্তি বাহা মোক অল্পকালে পাই যায় সেই লোক ৰাৱণ সেই তেলৰ বকবককৈ উতলি থকা কুণ্ডত পৰি ৰাৱণে মানে এচট ফটাই সেই শাস্তি ল'ব লগা নহ'ল ৰামৰ হাতত মৃত্যু হ'ল ভগৱানৰ হাতত হয়নে ঠিক আমিও যদি ৰাৱণৰ নিচিনাকৈ আমি কৰা পাপৰ প্ৰায়শ্চিত্তৰ বিষয়ে যদি আগতীয়াকৈ যদি জানো তেতিয়া আমি সেই পাপটো আমি নকৰোঁ সেইকাৰণে অজামিল উপাখ্যানৰ আৰম্ভণিতে এটা পদচন্দত 84খন নৰকৰ বৰ্ণনা ইয়াত দি গ'ল আমাক সকিয়াই কৈ গৈছে যে আমুক পাপ কাম কৰিলে শাস্তি এইটো আমুক পাপ কাম কৰিলে শাস্তি সেইটো সেইকাৰণে আমি সেইবোৰৰ পৰা নিবৰ্তমান থাকি আমি কিদৰে ৰাম মান লৈ কেনেকৈ সংসাৰখন সুখেৰে চলি যায় সেইকাৰণে ভগৱন্তৰ কৃপা আমি লাভ কৰিব লাগে আৰু ভাগৱতত সেইকাৰণে প্ৰভু ভগৱন্ত সোমাই আছে বুলি কৈছে ইয়াত ভগৱন্তৰ বাংময় মূৰ্তিধ ভাগৱত ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণ কৰাৰ পাছত ভগৱন্ত সমস্ত শক্তি আহি এই ভাগৱতত সোমাই আছে সেইকাৰণে ভাগৱত আমি যদি পঢ়োঁ ভাগৱতৰ কৃপা আমাৰ হৃদয়ত সদায় থাকে আমাৰ কাহানিও জমদূত আমাৰ ওচৰলৈ আহিব নোৱাৰে আমাৰ ওচৰলৈ আপদ আহিব নোৱাৰিব আমাৰ ওচৰলৈ মিছা বেশ্যা ঠগ প্ৰবঞ্চনা এই গুণবোৰ আমাৰ ওচৰলৈ আহিব নোৱাৰিব আৰু ভাগৱতে আমাক সদায় সাত্বিক ভাগৱতে আমাক সদায় অমায়িক পৰোপকাৰী সদাচাৰী আৰু লোকৰ হিতৰ বাবে কৰ্ম কৰিবলৈ অন্তৰত প্ৰেৰণা সেই কথাখিনি ইয়াত আছে শুনা সদ ভাগৱত পদ সমস্ত শাস্ত্ৰৰ সাৰ আপুনি বেদক মথি নাৰায়ণে কৰিলা শাস্ত্ৰ উদ্ধাৰ পুৰাণৰ মূল ইহা কবুলয় ইহে বেদান্তৰ মজ্জা প্ৰকাশিল ইহে ঈশ্বৰ কৃষ্ণক জানি এক মনে ভজা বেদান্ত বুলি শব্দটো যে কৈছে আমাৰ ভাৰতবৰ্ষৰ 6খন ন্যায় দৰ্শন আছে দৰ্শন বশিষ্ঠ মুনিয়ে এখন দৰ্শন কৰিছে পতঞ্জলি এখন দৰ্শন কৰিছে
কপিলে এখন দৰ্শন কৰিছে সাংখ্যযোগ। এনেকৈ আমাৰ যি ছখন দৰ্শন আছে সেই ছখন দৰ্শন সদায় আমাৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি কেনেকৈ আমাৰ বাঢ়িব বা ভাৰতবৰ্ষত ঈশ্বৰৰ যিটো সত্তা কেনেকৈ প্ৰকাশ পাইছে গোটেই বেদত যিটো তত্ত্ব এই বেদান্তত আছে। আৰু এই বেদান্ত ভাগৱতখনক বেদান্ত বুলি কোৱা হৈছে। তাৰমানে সমস্ত বেদৰ তত্ত্ব এই ভাগৱতত আছে। যি 14খন পুৰাণ আছে, 18 পুৰাণ আছে আৰু 4 বেদ আছে, 14 শাস্ত্ৰ আছে, শিক্ষাকল্প, জ্যোতিষ, নিৰুক্ত, ছন্দ, ব্যাকৰণ এনেকৈ যিবোৰ আছে গোটেই সমস্ত তত্ত্ব কথাখিনি এই ভাগৱতত নিৰূপণ হৈ আছে। সেইকাৰণেই ভাগৱতখনক বেদান্ত শাস্ত্ৰ বুলি কোৱা হৈছে। শ্ৰৱণ কীৰ্তন ইহাক শুনিয়া ইহে প্ৰকাশিল নাম হেৰ জানি শুনা সদা ভাগৱত যাৰ বৈকুণ্ঠত কাম এৰা আল জাল জীৱা কত কাল ধৰিলে পৰকালে ইহে নমনুষ্য জন্ম ব্যৰ্থে নীলা বিষয় মিছা জঞ্জালে যেন মধু মিশ্ৰ বিষক ভুঞ্জন্তে মুখতে সে লাগে স্বাদ সেহি বিষে পাছে পেটত পখিলে প্ৰাণক কৰে উচ্ছাদ সেহি মতে ইটো পাতক কৰন্তে মনে মনে মহাসুখ পৰলোক জানতে সেহি পাপে পাছে ভুঞ্জন্ত যাতনা দুখ কলি যুগে ঘূৰ পাপে সে প্ৰচুৰ পুণ্যৰ নাহি সংসাৰ দেখাবি মৰিষি কৰিলে কলি সমস্তকে একাকাৰ তপ সত্য শৌচ দয়া দূৰ ভৈলা ধৰ্মৰ চাৰি চৰণ কলিৰ ভয়ত হৰিৰ নামত পখিলা ধৰ্মে শৰণ নিশ্চয় জানিবা ধৰ্মক দেখায়া অধৰ্মে জুৰিলে ৰাজ পাপ সাগৰত তল গয়া শিলা আউৰ চিন্তা আন কাজ যাৱে ন তুমিলে মৰণ শৰণ সতৰে লৈও কৃষ্ণত মৃত্যু তৰিবাৰ কৰিও কাম ধৰিও নাম মুখত নাৰদে কহন্ত মুহুৰ জীৱন হৰিৰ নামে সম্প্ৰতি জয় জয় নাহি 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 হৰি নাম বিনে কলিত কাহাৰো হে ৰাম কিবা সাহসত নিচিন্তি আছাহা হৰিৰ নলয়া নাম
কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম